এয়া ৰাতিপুৱাৰ সময় 4:30 বাজিছে। যিহেতু ল'ৰাৰ স্কুল আছে সেইকাৰণে মই উঠিলোঁ। এইফালে ভাতটো পাতি দিলোঁ আৰু গৰম পানী অলপ কৰি খাওঁ বুলি ল'লোঁ, যিহেতু গৰম পানী এগিলাচ খাই ল'লেহে ভাল লাগে। আৰু আনফালে ভাতৰ যোগাৰেই কৰিলোঁ আৰু সিহঁতক খুৱাই পঠিয়াবৰ কাৰণে। জিকা এটা কাটি ল'লোঁ, মাছৰ লগতে অকণমান জোল বনাই দিম বুলি, যিহেতু সিহঁতি খাবলৈ মন নকৰে। আজি যেনে তেনে এগৰা খুৱাই পঠিয়াম আৰু ইমান সোনকালেনো কেনেদৰে খাবলৈ পাৰিব। আৰু তাতে 40 দিন বন্ধ হৈ গ'ল। এফালে ঢেকীয়া ভাজিলোঁ আৰু জিকা আৰু মাছ বনালোঁ সিহঁতৰ কাৰণে, আৰু সিহঁতকো এইফালে জগাই ল'লোঁগৈ। দুয়োটা একে জাপতে উঠি আহিছে। চাওকচোন, দুয়োটাই আহি ব্ৰাছ লৈছেহি ব্ৰাছ কৰিবৰ কাৰণে। আৰু ব্ৰাছ কৰি মেলি আজৰি হৈছে, আৰু ময়ো অলপ ঘৰটো সাৰি লৈছোঁ, যিহেতু সিহঁতি ওলাই যাব, ঘৰটো সাৰি নল'লেও ভাল নালাগে। এয়া মই সিহঁতৰ কাৰণে পানী চানী চব ভৰাই ৰেডি কৰিছোঁ, আৰু টিফিনৰ কাৰণেও যোগাৰ কৰি লৈছোঁ। টিফিনৰ কাৰণে এয়া ভাত ভাজি দিলোঁ, আৰু ঢেকীয়া ভাজি অকণো দি দিছোঁ, আৰু আচাৰ অকণ দি দিছোঁ, যিহেতু সিহঁতি এনেদৰে দিলে খাই ভাল পায়। আৰু দেউতাকে এয়া সিহঁতক কাপোৰ পিন্ধাই দিছে। আজি হাউচ ড্ৰেছ আছিল, সিহঁতক হাউচ ড্ৰেছেই পিন্ধিছে। আৰু তাৰ পাছত এয়া মই ভাত আনি সিহঁতক খুৱাবলৈ ল'লোঁ। দুয়োটাকে একেলগে খুৱাওঁ এনেদৰে। দুয়োটা বহাই লৈ নাখালেই সিহঁতি ভাত, অলপ দুগৰা খালে আৰু এইফালে টিফিনটো ৰেডি কৰি মই ভৰাই ল'লোঁ বেগত। আৰু এয়া গেট খুলি ওলাই আহিলোঁ। ৰাতিপুৱা এয়া 6টা বাজিছে। ৰাস্তাত আহি ৰৈ আছোঁহি, আৰু এয়া গাড়ী আহি পালেহিয়ে সিহঁতক। আৰু এনেদৰে আমি দেউতাক আৰু মই দুয়োটাই সিহঁতক উলিয়াই পঠিয়ালোঁ, যিহেতু দুয়োটাই থাকিলে ভাল পায় সিহঁতি। আৰু সিহঁতি এয়া যাই মানে 6:10 মানেই হ'ব হ'ল। আৰু আহি মই গা পা ধুই মেলি ৰেডি হৈ ল'লোঁ, আৰু ধূপো জ্বলাই ল'লোঁ। তাৰপাছত মই চাহ একাপ খাবৰ কাৰণে এয়া বহিলোঁ। চাহকাপ খাই নল'লে যিহেতু দিনটোলৈ ভাল নালাগে। ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও এনেদৰে মৰম দি যাব।